তো ভাই লোক ফাৰ্ষ্টলি জনাই দিওঁ যে এইখন সেইখন মানে কি নতুনখন নহয় মানে কি নাম্বাৰ 2খন নহয় নাম্বাৰ 1 ভাই লোক নাম্বাৰ 1 মানে প্ৰথমখন সেইয়া পুৰণাখন মানে কি 1998তে ৰিলিজ হোৱা সেইয়া যৌৱনে আমনি কৰে সকলোবোৰ কথা আলোচনা কৰিম ভাই লোক টেনশ্যন নাই দুরু দুরু লাগে কিয় বাৰু ইসাতি বিসাতি গা বুকু দুরু দুরু লাগে কিয় বাৰু ইসাতি বিসাতি গা এটি বৰখেৰে ভেটা ভাঙি প্ৰেমে কলি যাচুৰে মোৰ চা 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 কিমান দেৰি হ'ল তোৰ ঐ দাদা দাদা কি হ'ল কথা এটা ক'ব আছিল কি ক'ব আছে জলদি ক তই আৰু মোক সহায় কৰিব পাৰিবি এতিয়া শুনচোন ক আজিকালি যে যৌৱনে মোক বৰ আমনি কৰে যৌৱনে আমনি কৰে তোক চৰ চিনি পাওঁ লীলাজ তোৰ নিজৰ দাদাৰ আগত এইবোৰ কথা ক'ব আহিছ যা মোৰ ওচৰৰ পৰা এইও মানে আজিকালি বৰ নিৰ্লজ্জ হৈ গৈছে তো ভাই লোক পোনপ্ৰথমে জনাই দিছোঁ যে এই চিনেমাখন মানে যৌৱনে আমনি কৰে তো এই চিনেমাখন আপোনাৰ ৰিলিজ হৈছিল 1998 চনতে ৰিলিজ হৈছিল আৰু ৰেটিং পাইছে বৰ্তমানলৈকে 7.9 আউট অফ 10 IMDbত 7.9 ৰেটিং পাইছে আউট অফ 10 মানে 10ৰ ভিতৰত 7.9 ৰেটিং পাইছে এণ্ড এইখন চিনেমাত আপোনাৰ ষ্টাৰিং কৰিছে আপোনাৰ প্ৰাঞ্জল শইকীয়া তাৰপিছত আছে নিকুমণি বৰুৱা এণ্ড আছে আপোনাৰ অংকুৰ বিষয়া যি কি নহওক ভাই লোক এই চিনেমাখনৰ যদি আপুনি ডিটেইলছ চাই ডিটেইলছ হয়তো এইখন চিনেমা বহুতে চোৱাই নাই ভাই লোক তো চাই লওক এই চিনেমাখনৰ কিছু ডিটেইলছ মানে দ্য ডিটেইলছ অফ দ্য মুভি সেয়া যৌৱনে আমনি কৰে বলক চাই লওক যৌৱনে আমনি কৰে তো ভাই লোক এই চিনেমাখনৰ যদি আপুনি ডিটেইলছ চাই ডিটেইলছ চালে দেখিব আপুনি এইখন চিনেমাৰ পৰিচালক হ'ল অশোক কুমাৰ বিষয়া পৰিচালক তাৰপিছত ৰচনা কৰিছিল এইখন চিনেমা আপোনাৰ শম্ভু গুপ্তা চিত্ৰনাট্য হ'ল আপোনাৰ অঞ্জন কলিতা অচ্যুত কুমাৰ ভাগৱতী প্ৰযোজক হ'ল এইখন চিনেমাৰ আপোনাৰ অশোক কুমাৰ বিষয়া তাৰপিছত অভিনয়ত আছে প্ৰাঞ্জল শইকীয়া নিকুমণি বৰুৱা অংকুৰ বিষয়া বৰ্ণালী পূজাৰী তাৰপিছত চিত্ৰগ্ৰহণকাৰী হ'ল আপোনাৰ এইয়া আপোনাৰ অজান বৰুৱা সম্পাদনা কৰিছিল এইখন চিনেমাত আপোনাৰ বিজয় চৌধুৰী তাৰপিছত মুক্তি হৈছিল মানে কি ৰিলিজ হৈছিল এইখন চিনেমাত আপোনাৰ 12 জুন 1998 মানে 12 জুনৰ 1998 চনতে ৰিলিজ হোৱা এখন চিনেমা যৌৱনে আমনি কৰে তাৰপিছত দেশ হ'ল ভাৰত অভিয়াছলি ভাৰতে হ'ব তাৰপিছত আৰু ভাষা হ'ল অসমীয়া জানেনে ভাই লোক এইখন চিনেমাত কোনে কোনে কাষ্টিং কৰিছে তাৰপিছত কি নামেৰে কাষ্টিং কৰিছে তো বলক চাই লওক দ্য টপ কাষ্টাৰ অফ দ্য মুভি এইয়া যৌৱনে আমনি কৰে বলক চাই লওক 1 by 1 ইন ডিটেইলছত তো ভাই লোক এই চিনেমাখনত কোনে কোনে কাষ্টিং কৰিছে বুলি ক'লে এইখন চিনেমাত আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ এইয়া অংকুৰ কুমাৰ বিষয়া আৰু এই কাষ্টিং কৰিছে এইখন চিনেমাত আপোনাৰ অংকুৰ হাজৰিকা নামেৰে কাষ্টিং কৰিছিল অংকুৰ কুমাৰ বিষয়া তাৰপিছত আছে আপোনাৰ এইটো বৰ্ণালী আৰু এই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ পূজা হাজৰিকা তাৰপিছত আছে আপোনাৰ বৰষা ৰাণী বিষয়া
সকলোৱে চিনি পায় ওৱান অফ দ্য মষ্ট পপুলাৰ এছামিজ এক্ট্ৰেছ সেয়া পৰশা ৰাণী বিষয়া আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ এনি নামেৰে এনি তাৰপিছত আছে প্ৰাঞ্জল শইকীয়া ভাই লগ আপোনালোকে সকলোৱে চিনি পায় প্ৰাঞ্জল শইকীয়া সেয়া তাহানিৰ দিনৰে এক্টৰ পপুলাৰ এক্টৰ মানে প্ৰাঞ্জল শইকীয়া আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ দীপু হাজৰিকা নামেৰে দীপু হাজৰিকা তাৰপিছত আছে আপোনাৰ তাৰপিছত আছে আপোনাৰ ইয়া নিকুমণি বৰুৱা হয় নিকুমণি বৰুৱা আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ মানসী বৰুৱা নামেৰে কাষ্টিং কৰিছিল নিকুমণি বৰুৱা এইজনীয়ে হ'ল সেই নিকুমণি বৰুৱা মানে যি কি নহওক তাৰপিছত আছে আপোনাৰ হিৰণ্য দাস আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত আপোনাৰ ৰাহুল নামেৰে ৰাহুল আৰু তাৰপিছত আছে আপোনাৰ অন্তিমজন এইয়া ইন্দ্ৰ বনিয়া আৰু ই কাষ্টিং কৰিছিল এইখন চিনেমাত জয় নামেৰে জয় তো ভাই লোক এইকেইজনে আছিল আপোনাৰ টপ কাষ্টাৰ অফ দ্য মুভি কি বুলি কয় যৌৱনে আমনি কৰে এইখন চিনেমাৰ যদি আপুনি মানে কি গানবিলাক অকণমান চকু দিয়ে গান হয় ভাই লওক বহুতটা গান আছে তো বলক চাই লওক এইখন চিনেমাৰ মানে কি একচুৱেলি গান কি আছে কি গান আছে এইখন চিনেমাত যদি আপুনি চাই লওক ওৱান বাই ওৱান তো এইখন চিনেমাৰ আপুনি যদি গানখিনি চাই গানখিনি হ'ল আপোনাৰ প্ৰথম গীতটো হ'ল আপোনাৰ যৌৱনে আমনি কৰে আৰু এইটো গানত কণ্ঠদান কৰিছিল সংগীতা বৰঠাকুৰে কণ্ঠদান কৰিছিল যৌৱনে আমনি কৰে তাৰপিছত নাম্বাৰ 2ত আছে আপোনাৰ মন উৰণীয়া জোনাক ফৰে মনত তাৰপিছত নাম্বাৰ 3 আছে আয়ৈ দিহি যাও মৰি তাৰপিছত নাম্বাৰ 4ত আছে আগলি পাহৰে গগনা বজায় এইটো 4 নম্বৰত আছিলে উদিত নাৰায়ণে এইটো গানত কণ্ঠদান কৰিছিল উদিত নাৰায়ণ আপোনালোকে হয়তো ভালকৈ চিনি পায় উদিত নাৰায়ণ আৰু মিতালী চৌধুৰী এইটো গানত সেই মানে কি কণ্ঠদান কৰিছিল আগলি পাহৰে গগনা বজায় তাৰপিছত আছে নাম্বাৰ 5ত আছে আপোনাৰ উমলি থাকোঁতে কলিজা হেৰালে এইটো গান আৰু এইটো গানত আপোনাৰ কণ্ঠদান কৰিছিল শান্তা উজাৰি মানে তাৰপিছত নেক্সট নাম্বাৰ 6ত আছে আপোনাৰ এইটো নাম্বাৰ 6ত বুকু দুৰু লাগে কিয় বাৰু এনেকুৱা হেন গানটো মানে তো গানটো এইটো আৰু এইটো গানত আপোনাৰ সেয়া জুবিন গাৰ্গে কণ্ঠদান কৰিছিল আপোনালোকে জানে আৰু যি কি নহওক বুকু দুৰু লাগে কিয় বাৰু তাৰপিছত এইটো আছিল নাম্বাৰ 6ত এণ্ড ফাইনেলি দ্য লাষ্ট ওৱান মানে নাম্বাৰ 7ত আছে উমলি থাকোঁতে কলিজা হেৰালিয়ে সংস্কৰণ হয় এইটো মানে কি নাম্বাৰ 7ত যি কি নহওক এইটোত কণ্ঠদান কৰিছিল সাগৰিকা মুখাৰ্জী তো এইকেইটা হ'ল গান মানে এইখন চিনেমাৰ গান